এটা ধুনীয়া কেকেৰ হেতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ এই ভিডিঅ'টো 10 তাৰিখৰ ভিডিঅ' দেই, কিন্তু আপোনালোকলৈ আগবঢ়োৱা দেৰি হ'ল কাৰণ ঈদো পাই গ'লি আমাৰ। ঈদৰ কামতে ব্যস্ত হৈ থাকিলোঁ আৰু বহুতো অৰ্ডাৰৰ কাম কৰিবলগীয়া হ'ল, সেইটো কাৰণে ভিডিঅ'টো আপোনালোকলৈ দেৰিকৈ আগবঢ়াইছোঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজমিনা ব্লগৰ এনডিটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি একদম টোপনি শুই উঠি আহিছোঁ কাৰণ পূৰা চকুত টোপনি, ৰাতি হোৱা দেৰি। আৰু আজি হৈ গ'ল ছানডে যদিও অকণমান শুব পাৰিলোঁ হয়, কিন্তু কামে শুব নিদিয়ে। কাম আছে যেতিয়া হাতত ক'তনো শুব পাৰিব। কাম মানে নিজৰে কাম বাৰু। এয়া কেক এটা বনালোঁ, কেক অৰ্ডাৰ আছিলে মোৰ, বিয়াৰ কেক হয়। আৰু সেইটো কাৰণে সেই কেকটোৰ কাৰণে সোনকালে উঠি আহিলোঁ কাৰণ 9টা বজাত কেকটো বিচাৰিছে যেতিয়াতো দিবই লাগিব। আৰু এতিয়া কেকটো বনাই কমপ্লিট কৰি ল'লোঁ। তাৰপৰা 9টা বজাত দি দিম আৰু ঘৰো বহুত কাম আছে, সেইখিনিও কৰোঁ। চামাৰ আহেনকো জগাইছোঁ সোনকালে পঢ়িবৰ কাৰণে। সিহঁতি কৈছে আজি ছানডে অকণমান শুম, নাই শুলে নহ'ব কাৰণ 19 তাৰিখে এক্সাম, 17 তাৰিখে ঈদ। আৰু ঈদৰ কেইদিনটো সেই পঢ়া মেলা নহ'ব, সেইটো কাৰণে আগতীয়াকৈ বোলো এডভান্স হৈ থাকা। সেইটো কাৰণে সিহঁতকো জগাই মেলি লওঁ আৰু ঘৰৰ কাম বনখিনি কৰোঁ। আৰু আজি আমি ক'ৰবাত ফুৰিবলৈও যাম, ক'ত যাওঁ কি কৰোঁ সেইখিনিও গম পাব। আমি তিনিজনী যাৰ যি ফুৰিবলৈ যাওঁ, সেয়া চাই থাকিব ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাই থাকিব। হেল্ল' এভৰিৱান, কেকটো দি মেলি আজৰি হ'লোঁ, পূৰা কমপ্লিট কৰি দি দিলোঁ। এতিয়াহে মোৰ শান্তি লাগিছে। আৰু ল'ৰা ছোৱালীও আৰ্ট স্কুললৈ গ'ল, সিহঁতকো আৰ্ট স্কুললৈ পঠিয়ালোঁ। আৰু এতিয়া বেলেগ কাম নাই, মানে সিহঁতি অহাৰ পাছতে পূৰা কাম হৈ যাব। আৰু কাৰণ ল'ৰা ছোৱালী যেতিয়া ঘৰলৈ আহে নহয়, সোমাই মানে ইটো লাগে সিটো লাগে, সিহঁতৰ লগতে ব্যস্ত হৈ দিব লাগে। আৰু সেইটো কাৰণে সিহঁতি নাথাকোঁতে মই পটাপট কাম কৰি আজৰি হৈ ল'ব বিচাৰোঁ। আৰু আজি কাম মানে বিশেষ ইমান নাই, ঘৰ চাফ চিকুণ সেইটোতো ডেইলি থাকে, এনেই বিশেষ একো কাম নাই। কিন্তু তথাপিও মোৰ আছে মানে বনাবলগীয়া নানখেতা। তাকে এতিয়া মই বনাব লৈছোঁ নানখেতা। এইখিনি নানখেতা আমি যে ফুৰিবলৈ যাম তালৈ লৈ যাম, সেইটো কাৰণে নানখেতা কেইটামান বনাই লৈছোঁ। এইফালে পুৰা কামত ব্যস্ত হৈ আছোঁ। নানখেতা হৈ গ'ল, কেইটামান বনালোঁ, মানে 25টামান নানখেতা কমপ্লিট হ'ল। আৰু 25টামান অভেনত দিবলৈ আছে। তাৰ মাজতে এয়া কেকটো পাতি ল'লোঁ, কাৰণ কেকটো কাৰেণ্ট থাকোঁতে কেকটো হৈ গ'লে ভাল বুলি কেকটো পাতি ল'লোঁ। আৰু মই এইফালে অলপমান নানখেতা যিখিনি ঠাণ্ডা হ'ল আৰু সেইখিনি মই এতিয়া টেমা এটাত ভৰাই মেলি ল'লোঁ, এইখিনি লৈ যাবৰ কাৰণে। এইফালে এইখিনি প্লেটত দি থৈছোঁ। আৰু এইফালে এইখিনি দেখিছেন ৰেডি কৰি দিছোঁ, জালুক, হালধি, আলু, নহৰু, পিঁয়াজ আৰু চাউল, আৰু এইফালে মিঠাতেল। আৰু এইখিনি কিয় ৰেডি কৰিছোঁ গম পাইছেনে? মানে মোৰ মিনি ব্লগ যোনে চাইছিলে তেওঁলোকে গম পাইছে যে মোৰ ননদৰ ল'ৰা এটা হ'ল। আৰু আমি মানে পাছবেলা চিডনী, মই ৰুবি তালৈকে যাম, মানুহজনে লৈ যাব। আৰু সেই তাইলৈ জাল ভাত লৈ যাম। আৰু এইফালে এতিয়া কুৱেশ্যন আনচাৰ লিখি লৈছোঁ, ল'ৰা নিনিও কাৰণে, তাৰ কাৰণে এইখিনি ৰেডি কৰি থৈ গৈছোঁ। এইখিনি মানে কুৱেশ্যন লিখি থৈ গৈছোঁ, সি আনচাৰখিনি ধুনীয়াকৈ কৰিব। আৰু সি মাৰ লগত থাকিব, মায়ে ধৰা কোনখিনি পঢ়াব লাগিব নাজানিবৰ কাৰণে মই ধুনীয়াকৈ লিখি মেলি থৈ গৈছোঁ। আৰু মায়ে চাই দিব পাৰিব, কাৰণ পৰীক্ষাও পালেহি, পঢ়াটোতো লছ কৰিব নোৱাৰোঁ, সেইটো কাৰণে সিহঁতক নিনো। আৰু কাইলৈ পাতিছে মানে ভণ্টিহঁতৰ ঘৰত আশীকা, মানে একদম সৰু সুৰাকৈ পাতিছে। আৰু সেইটো কাৰণে আমিয়ে যাম। আৰু আজি মাহঁত কাইলৈ যাব, সিহঁতৰ স্কুলৰ পৰা অহাৰ পাছত মাহঁতে লৈ যাব। ঠিক আছে, আৰু একদম আপোনালোকক যাওঁতে লগ পাম। আৰু এতিয়া পূৰা কাম চাম কৰি আজৰি হৈ যাওঁতে লগ পাই আছোঁ। এইফালে এতিয়া ওলাই ৰেডি হৈ গ'ল, চিডনী ওলালে, একদম বেগ চেগ লৈ লৈছে। চিডনী ডাঙৰ বেগ এটা লৈ লৈছে, বাচ্ছা থকা মানুহ। আমি আজি চিংগুল গৈছোঁ। মোৰ বেগটো এইটো মোৰ বেগটো মোৰ ল'ৰা ছোৱালী নাই নিয়া, মা হাতৰ ওচৰত ল'ৰা ছোৱালী থৈ গৈছোঁ। এইফালে এয়া মানুহজন বহি আছে, সৰুটো আৰু ৰুবি ওলাই আছে। সৰুটো ওলাই দিলে যাম বুলি, এইফালে আবাক থৈ গৈছোঁ, মাক থৈ গৈছোঁ ঘৰত। আৰু এয়া ওলাই ৰেডি, মোৰ এই কণী বেগ। আৰু এটা লৈছোঁ বাৰু কাপোৰ এযোৰ, সৈতে এদিনে থাকিম। এইফালে এতিয়া ওলাই আহিলোঁ। আৰু যি কি নহওক গাড়ীখনত যেতিয়া আহি বহি দিওঁ ন, ভাগৰে হেঁচাবাৰি ধৰে, কাৰণ ক'ৰবাত যাম বুলি ক'লে কিমান যে কাম কৰি আহিব লাগে। তাৰপৰা এতিয়া আহি আমি পাই গ'লোহি অপ্সৰা, ইয়াতে সোমাইছোঁ। আমি মইনাটোলৈ কিবা কাপোৰ এযোৰ চাওঁ বুলি, কিন্তু কি চাম আৰু যদি পাওঁ কিনিম। কিন্তু আজি ছানডে হৈ গ'ল, কিন্তু চব দোকান খোলা নাই। অপ্সৰাটো আমি ইমান মনৰ পচন্দৰ কাপোৰ নাপালোঁ, সেইকাৰণে নানিলোঁ, বেলেগ কিবাকে দি দিম। এতিয়া আহি পাই গ'লোঁ আমি শিমলগুৰি। এতিয়া আহি পাই গ'লোহি চন্তক আহি পাই এইফালে আমাৰ বৌজীয়ে পূৰা আমাৰ কাৰণে বনোৱা মেলত ব্যস্ত হৈ আছে। আমি চাহ তাহ খালোঁ বাৰু। আহি পাই মইনাটো শুই আছিলে, মইনাটোক চাওঁতে ব্যস্ত, কথা বতৰা পাতোতে। এইফালে দেখিছেনে, এইফালে পূৰা আমনিহে দিলোঁ যেন লাগিছে। দেখিছা কি মানে আলহী গৰম হেতাই মাৰে, দেখিছা? হয় নি? কালি
কালি যে ঘৰত কিবা এটা আছে সেইটো কাৰণে আজিয়ে ভাল লাগিছে আমি এনেকুৱা আলহী আহিছোঁ আমাক একো কৰিব নিদিয়ে এইফালে পাচলিকেইটাও কাটিব নিদিয়ে পাচলি কাটিব নিদিয়াও কাৰণ আছে কিয় নিদিয়ে জানেনে কৈ দিয়া বাকলি কমকৈ গুচাবলৈ দিছে নিজে কিমান কমকৈ গুচাইছে দেখিছে নে একদম এই দাঁত দেখিছে নে মোক গুচাব নিদিয়ে দেখিছে নে একদম এনেই কৈছে মানে কৰিব নিদিয়ে কাম সেয়া আৰু পুৰা গৰম আজি স্পেচিয়েলভাৱে চাবলৈ অহা আমাৰ মইনাটো ইয়াৰ কাৰণে আজি আহিছোঁ দেই এতিয়া ভাত পানী খাই আজৰি হৈ গ'লোঁ একোৱে দেখাব পৰা নাই আৰু এই ল'ৰা থকা মানুহৰ ঘৰত কিমান কাম জানেই অকল ইয়ে বুলি নহয় সিহঁতৰতো বহুতকেইটা ল'ৰা ছোৱালী বৌভাগৰ দুটা আলিয়া ই মানে একদম পূৰা ব্যস্ত সিহঁতৰ এক্সাম হ'বলগীয়া হৈ আছে 12 তাৰিখৰ পৰা এক্সাম সেইটো কাৰণে পূৰা পঢ়া মেলাত ব্যস্ত সেইটো কাৰণে একো ভিডিঅ' কৰিবলৈ পৰা নাই পূৰা ব্যস্ত হৈ আছে আলহীও আহিছে এতিয়া ভাত পানী খাই আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া আমাৰ মইনাটো ডাইৰেক্ট দেখাই দিছোঁ আপোনালোকক দেখিছেনে কিমান ডাঙৰ হ'ল 10 দিনতে 10 দিন নহয় কাইলৈ হ'ব 14 দিন দেই মোৰ ভুল হৈ গৈছে 14 দিন হ'ব কাইলৈ আশীকা দিব আৰু এতিয়া আমাৰ মইনা ডাঙৰ হৈ গ'ল পূৰা আঙুলি খাই আছে মানে তাক আজি দেখি মানে ভাল লাগিছে মানে তাক চাবলৈ মন গৈ আছিলে মোৰ খেলিছে এতিয়া সি দিনত শুই ল'লে আমি অহাৰ পৰা সি শুয়ে আছে এতিয়া উঠিছে এতিয়া উঠি সি 11টা বজাত পূৰা খেলি আছে গুড মৰ্ণিং নেক্সট ডে মৰ্ণিং লগ পাইছোঁ এতিয়া বাজিছে 8টা বজাত এই আমাৰ মইনাক লৈ মই বহি আছোঁ এইফালে আমাৰ চিডনী উঠি গ'ল আৰু এতিয়া ৰাতিপুৱা পৰিৱেশ পূৰা ঠাণ্ডা কাৰণ সিহঁতৰ ল'ৰা ছোৱালী স্কুললৈ গ'ল 3টা সেইটো পূৰা ঠাণ্ডা হৈ আছে আৰু এইফালে আৰু যিকেইটা আছে মানে এইফালে আমাৰ আৰ্জান আছে আজি আৰ্জানে মোক খুলি আছে হয় নাই আৰু এইফালে আমাৰ মইনা আৰু আমাৰ মইনা আজি আশীকা দিব গ'ল মানে ঘৰত নিদিয়ে আশীকাটো মাদ্ৰাছাত দিব আৰু ইয়াৰ নাম দিছে আৰিয়ান মইনা হৈ যাব আজিৰ পৰা আৰিয়ান বুলি মাতিম আৰু মইনা বুলি নামাতো হয় নাই এতিয়া আগফালে আমি বহি আছোঁ মানে এতিয়াহে সময় পাইছোঁ কথা পাতিবলৈ কালি আহিলোঁ খালোঁ মেলিলোঁ শুই থাকিলোঁ এতিয়া আমি কথা পতাত ব্যস্ত কিছুমান ভইচ অভাৰ কৰি দিছোঁ কাৰণ আমাৰ কথা আপোনালোকক চব শুনাব নোৱাৰোঁ আমি যি টি পাতোঁ মানে পূৰা ধেমালি চুপতিত মানে যোনে যি টি কথা কৈ দিয়ে সেইটো কাৰণে ভইচ অভাৰ কৰি দিছোঁ আজি হ'লে মনৰ পচন্দৰ তৰকাৰী এখন খাবলৈ পাম দেই গাছ খাৰ কোনে কোনে ভাল পায় বাৰু আমি হ'লে খাম আজি বলিয়াঘাটৰ আলহী গাছ খুৱাইছে দেই উপায় নাই কি কৰিব ননদজনীয়ে যেতিয়া বিচনাত পেটটো খালি পৰি আছে ভালৰ দিন নাই ৰাইজ ভালৰ দিন নাই নহৰু গুচাই আছে আমাৰ ৰুবিয়ে নহৰু গুচায়ো কিবা চাই আছে মোবাইলত এইফালে জেবিন বৌ নাজমা তাৰপিছত এইফালে আমাৰ বাইদেউ গাছ কাটি আছে দেখিছে না ময়ো গাছ কাটি হৈ গ'ল তাই হোৱাই নাই একো পাল মৰা নাই মই সমানে কাটিছোঁ মোৰখিনি দেখাই নেকি তোমাৰখিনি ডবোৱা হৈছে ডবোৱা মোৰখিনি কি হৈছে মুখৰ পচা কি খাই আছে মুখত কাপোৰ ধ্বংস কৰিলে আৰু কাপোৰ ধ্বংস হোৱালে কাপোৰ ইমানকৈ জীয়ান থাকিলে এতিয়া আমাৰ ব্ৰেক টাইম কামৰ পৰা আমাক অলপ সময়ৰ কাৰণে ছুটি দিছে আৰু এতিয়া আমি খাই লৈছোঁ চাহ মানে আমাকো দিছে চাহ এই নহৰু পিঁয়াজ গুচোৱাকেইজনীৰ লগত ময়ো গাছটো গুচাই চাহকণ খাই লৈছোঁ দেই এইফালে এতিয়া দুপৰীয়া ভাতত লাগি আছে চব আৰু এইফালে আমাৰ তামান্না বৈ এয়া বনাই আছে খাৰ আজি গাছ খাৰ আৰু আমি গাছ কাটি মেলি সহায় কৰি দিছোঁ দেই এইফালে মই চৰ্বত খাইছোঁ মই বাৰু এনেই আৰু অকণমান মই বেছি অকলে ভাতটো পাতিছোঁ মাৰটো কোনে খাই নাজানো পুৰা ব্যস্ততে বেচেৰীজনী আমি আহিলে বহুত হেঁপা কৰে সেইকাৰণে ভাল লাগে সেইটো কাৰণে আহি ভাল পাওঁ চন্দ্ৰকলে মানে ননদজনী ঘৰলৈ আহিছোঁ বুলি ননদজনীয়ে হেঁপা নকৰে মানে বৌয়ে বেছি হেঁপা কৰে তাইতো এনেও আমাৰ নিজৰে খাৰ বনাইছে এইফালে ভাত আৰু এতিয়া চিকেন বনাব মজা
এতিয়া মাদ্ৰাছাৰ পৰা সকলো আহিলে আশিকা হৈ গ'ল আৰু এতিয়া ভাত দিয়া হৈছে ইহঁতক আমি বাৰু খাম মানে আমি এতিয়া বাজ লোৱা হ'ব মানে বাজ লোৱাটো সদায় মানে গধূলি হোৱা আগে আগে উলিয়াব লাগে যে সেইটো কাৰণে আমি অকণমান দেৰিকৈ খাম আগে প্ৰথমতে মানে মতা মানুহখিনিক দি লোৱা হৈছে তাৰপাছত এতিয়া সকলোৱে সিহঁতি ভাত চাত খাই আজৰি হ'ল তাৰপৰা এতিয়া আমি বাজ লোৱাৰ কাৰণে ইয়াৰ নিয়ম কৰিছে আৰু কাৰগাৰ ফালে এনেকৈ কৰে নাজানো আমাৰ ফালে এনেকৈয়ে কৰে যি পাৰোঁ আৰু আমি আৰু মানে পাহৰি যাওঁ ন ইমানো মানে মনত নাথাকে নহয় পটককৈ কোনোবাই কাৰোবাৰ কিবা এটা মনত পৰিছে কৰিবলগীয়া হৈছে তেনেকৈ আৰু এতিয়া কৰি আছোঁ আৰু এইটো নিয়ম হয় মানে এনেকৈ ঢাকি চাদৰ এখনত দি আহিব লাগে এইখিনি আপোনালোকে চাই থাকিব এইখিনি মই একো কৈ নাথাকোঁ আৰু কি নিয়মেৰে এনেকৈ কৰা হয় এইখিনি আপোনালোকে চাই থাকক এইফালে এতিয়া আমাৰ মইনাই লিখি আছে দেখিছে নহয় একদম লিখিবলৈ আজিৰ পৰা আৰম্ভ কৰিয়ে দিলে শিক্ষাটো মেইন নহয় জানো আৰু সেইটো কাৰণে শিক্ষাৰে প্ৰথমতে আমি পশ্চিমফালে মোৰ পৰাই প্ৰথমতে লেখাই লৈছোঁ 1 তাৰপিছত এ অ ক মানে যি আৰু আলি বে গোটেইখিনিয়ে প্ৰথমতে লিখাই লৈছোঁ আপোনালোকে সকলোৱে দোৱা কৰিব দেই আমাৰ মইনাটো ডাঙৰ হৈ যে ভাল মানুহ হয় ভাল মানুহ হ'বলৈ দোৱা কৰিব এতিয়া বাহিৰত কৰা নিয়মখিনি কৰি আহিলোঁ অহাৰ পাছতে এতিয়া ইয়াৰ পটাগুটিয়ে খুন্দিব লাগিব পটাগুটিয়ে আকৌ মইনাটো খুন্দিব নালাগে দেই টেবুলত খুন্দিব লাগিব কিবা কয় বাঘলে ভয় কৰিবিনে এনেকৈ কৰিবলৈ কিবা শুনে আৰু বাৰু সেইখিনি আপোনালোকক শুনাই নিদিওঁ কাৰণ পূৰা চিঞৰ বাখৰ হৈ আছে ভয় চুপাই কৰি দিম এতিয়া সকলোৱে মানে চাৰিফালে 4বাৰ খুন্দিব আৰু কণী দি মানে তেল সানিব আৰু সেয়া এতিয়া চাই থাকক দেই আমাৰ গতি চাব দেই এয়া 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 দিছে মানে কি বুজিছে এনে ভাত নাই ভাত কমি গ'ল এতিয়া কুকাৰত বনাই ৰুবি মই খাবলৈ ৰখি আছোঁ এয়া আমাৰ গতি ভাৰৰ টেবুলত বহিছোঁ ভাতটো কি বুলি ক'ম এতিয়া মানে খাৰ তৰকাৰী পাই ভাতটো বেছি বনাই বেছি খাই দিলে ন খাৰ তৰকাৰী পাই পেলাই ভাতটো বেছিকৈ খাই দিলে সেইটো কাৰণে আমালৈ ভাতটো নুজুৰিলে এই গৃহস্থ নিলে নুজুৰিলে আমাৰ এয়া প্লেট আৰু এইফালে ভৰ্তি প্লেট দেখিছেনে গৃহস্থৰ এয়া গতি এই বাচন এইফালে ৰুবিয়ে বেছি আলোহনাকৈ খাই আছে এইফালে ভৰ্তি বাচন হা ঘৰৰ এয়া ঘৰৰ লখিমী বোৱাৰী আমৰি মানে ভোক লাগিছে তাতে গোন্ধ পাই আছোঁ তৰকাৰীবিলাকৰ খাব পোৱা নাই তোমালোকেও নাখাবা একদম ৰখি থাকা আমি খালে খাবা এই কুকাৰৰ হুইচেল গ'লে তোমালোকে ভাত খাবা ৰখি থাকা একদম নাখাবা ভাত নাসানিবা ব্ৰইলাৰ একো আমি এতিয়া ব্ৰইলাৰখিনি চাই বহি থাকিম নি ভাত নাই
হেল্ল' এভৰিৱান, গুড ইভিনিং। ভাত পানী খাই আজৰি হৈ মেলি অকণমান দেৰি শুলোঁ। তাৰপিছত আকৌ এয়া মইনাটোলৈ বহি আছোঁ। আমাৰ আৰিয়ান বেটা, নামটো দি দিলে আৰিয়ান দেই। মইনা মইনা নকওঁ আৰু আজিৰ পৰা আৰিয়ান বুলি ক'ম। মইনাই চকু মেলি চাইছে চব, আমাৰ আৰিয়ানে চকু মেলি চাইছে চব। কি ধুনীয়াকৈ চাইছে আৰিয়ানে চকু মেলি। তাৰপিছত এইফালে আমাৰ আলিয়া শুই আছে, চব ৰুমে ৰুমে শুই আছে। আৰু এতিয়া মাহঁত আহি পাবহি, অলপ পাছত ৰাতি খানা হ'ব। মাতিছে ওচৰৰ মানুহ, কোনোবা কোনোবা আহিব। তাৰপিছত আজি যামগৈ আৰু মাহঁতৰ লগত, কাৰণ কাইলৈ স্কুল আছে যে। তাৰমানে তুমি কৈ দিয়ে বোলে মানুহটোৱে বোলে একো সহায় কৰি নিদিয়ে, এইবিলাক কিনো? হা এইবিলাক কি হয়? ভাল লাগিব চাগে ন খাই? আমি লৈ আহিছে নে এইটো কৰিবলৈ? খাম বাৰু। পাপুকাত পাপৰি চাট বনাইছে আৰু দোকানৰ পৰাই কিনি লৈ আহিছে ঘৰতে বনাই খুৱাবৰ কাৰণে। এতিয়া ধুনীয়াকৈ তেওঁ ঘৰতে পূৰা বনাই দিছে, যেনেকৈ দোকানত বনাই। গোটেইকেইটা আইটেম উলিয়াই লৈছে, বাতি উলিয়াই লৈছে আৰু সঁচাকৈ বহুত টেষ্টি হৈছে খাবলৈ। খাই চালোঁ আৰু আপোনালোককো জনাই দিছোঁ। আৰু আমাৰ ৰায়হান আহি পাই গ'লহি, মানে মাহঁত সকলো আহিলে। ৰায়হান আহিয়ে চিধা ভায়েকৰ ওচৰলৈ আহিছে। তাৰ যে মনটো ইয়াতে লাগি আছে। মইতো কালিয়ে গুচি আহিলোঁ, সিটো আহিব পৰা নাছিলে। আহি পাই চিধা ভায়েকৰ ওচৰলৈ। আৰু প্ৰথমতে হাতখন হেণ্ড ৱাছ কৰি লৈছে দেই। সি বাৰু সেইটো জানিছে যে হেণ্ড ৱাছ কৰি হাতখন মানে ভায়েকক চুব লাগে। আহি পাই দেখিছে ন, সিও এতিয়া সাৰ পাইছে, চকু মেলিছে। দিনটো শুই আছিলে বেচেৰা। তাৰপৰা সেয়াই আৰু এতিয়া আমি তাৰ লগতে ব্যস্ত হৈ আছোঁ। যামগৈ যে বেয়াও লাগিছে, কেনেকৈ যে মানে এৰি থৈ যাম সেইটো ভাবি আছোঁ। কিন্তু উপায়টো নাই, যাবই লাগিব ন, নিজৰ ঘৰ এখন আছে যেতিয়া। ভণ্টি বাৰু যাব আমাৰ ঘৰলৈ জুলাইত। আৰু এতিয়া আকৌ এই ডাঙৰ মোমাইকে লৈছে। ডাঙৰ মোমাইকে এই প্ৰথম লৈছেহে, মানে হস্পিটেলত ল'বলৈ ভয় কৰিলে বাৰু। তেতিয়া বাৰু ডক্টৰে সৰু ল'ৰা ছোৱালীক ল'বলৈ নিদিয়ে বেলেগক, কিন্তু মই লৈছিলোঁ আৰু মোৰ লগত থকাৰ কাৰণে। কিন্তু এয়া এতিয়া ডাঙৰ মোমাইকে লৈছে, এতিয়া মাজু মোমাইকে লৈছে। চিৰিয়েলকৈ গৈছে ডাঙৰ মোমাইক, মাজু মোমাইক, কিন্তু সৰু মোমাইকে নলয়, সি বহুত ভয় কৰে। সকলো আলহী আহিলে, ভাত খালে, যাবলৈও হ'ল। আপোনালোকক একো দেখাব পৰা নাই, কিন্তু পূৰা ব্যস্ত হৈ আছোঁ। আৰু এইফালে আমাৰ মইনাটোও লৈ লৈছোঁ, মই যামগৈ যে সেইকাৰণে লাষ্ট লৈ লৈছোঁ। ইমান লোৱা মানুহ নহয়, ল'বলৈই নাপাওঁ। ঘৰৰ মানুহ যে ইটোৱে লয় সিটোৱে লয়, ল'বলৈই নাপাওঁ। মই ভাবিছোঁ আজি লৈ লওঁ, আকৌতো কেতিয়া লগ পাম, তাক বহুত দিনৰ পাছত আমাৰ ঘৰলৈ গ'লেহে মই লগ পাম। আকৌতো এতিয়া অহা নহয় মানে। এয়া লৈ লৈছোঁ আৰু আমাৰ আৰিয়ান বেটা, আৰিয়ান হুছেইনক, হয় নাই? তাৰপৰা আমি এতিয়া ভাত পানী খাই আমি যামগৈ আৰু। কানিছে। এতিয়া সকলোৱে ভাত খাই মেলি গ'ল, কিন্তু দেখাব নহ'ল। আমি নিজে খোৱাখিনিকে দেখাই লৈছোঁ। আমি এতিয়া সোনকালে খাই লৈছোঁ, আমি ঘৰলৈ যাবগৈ লাগিব। কাইলৈ স্কুল আছে। দুইখন ডাইনিঙত দুইফালে খাই লৈছোঁ, আৰু বহুতো আছে খাবলৈ বাৰু, থকাখিনি আছে আৰু এতিয়া আমাৰ আব্বাই যোৱা সময়ত নাতিনীয়েকক লৈ লৈছে। আব্বাটো নাতিনী বহুত হেঁপাহ, কাৰণ 5টা নাতি এয়াই সতি, তেওঁতো হেঁপাহ কেতিয়াও নুগুজে, নাতিয়ে। এতিয়া আমি ঘৰলৈ যাওঁগৈ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। যিসকলে ফেচবুক পেজত চাব, পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই বাই।